असम के ढेकियाजुली में एक चौंकाने वाली वारदात हुई है। आरोप है कि एक शिक्षक की पिटाई से एक छात्र की मौत हुई है। इस सिलसिले में शिक्षक उत्तम बख्शी महंत के खिलाफ शिकायत के बाद आरोपी शिक्षक ने आत्मसमर्पण किया। रिपोर्ट के मुताबिक 18 जनवरी को ढेकियाजुली के सिराजुली न्यू होराइजन स्कूल की यह घटना है, जहां शिक्षक उत्तम महंत की पिटाई से गंभीर रूप से घायल 7वीं कक्षा के छात्र अमन महतो को तेजपुर मेडिकल कॉलेज में भर्ती कराया गया था। हालांकि इलाज के दौरान छात्र की मौत हो गई। अमन महतो अपने माता पिता की इकलौती संतान थी। वहीं इस घटना को लेकर पूरे इलाके में तनाव का माहौल बना हुआ है। गुस्साए लोगों ने मामले में उचित कार्रवाई की मांग की है। घटना घटिसे সেই ঘটনাক লৈ আমাৰ সমূহ ৰাইজে আমাক অৱগত কৰাইছে। তেখেতে লিখিতভাৱে এটা তদন্তৰ ব্যৱস্থাৰ কাৰণে লিখিছে আৰু যদি পৰিয়ালটোৱে কিবা ক্ষতিপূৰণ দিব পৰা যায় আমি নিশ্চয় ইয়াত আহি মোৰ লগত আমাৰ ওচি আছে। আমি খুব এইটো এনেকুৱা এটা ঘটনা কেতিয়াও হ'ব নালাগে আৰু এনেকুৱা ঘটনা খুব কম। এতিয়া যিহেতু এই ইছ্যুটো ওলাইছে, ইনচিডেণ্টটো হৈছে এটা খুব মৰ্মাহত হোৱা ঘটনা, ইয়াৰে নিশ্চয় তদন্ত কৰিম আৰু যদি কিবা তেনেকুৱা ধৰণৰ হৈছে তাক আমি পোহৰলৈ আনিবলৈ চেষ্টা কৰিম। এইটোতো এতিয়া বস্তুটো ক্ৰিমিনেল কেছ হৈ যায়। ক্ৰিমিনেল ল হিচাপত ডেফিনেটলি পুলিচে আগবাঢ়িব। তাৰ বাহিৰে আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিখিনি কৰিব পাৰি, যি কৰিব লাগে সেইখিনি আমি সমগ্ৰ কৰিম। বিষয়টো এতিয়া এনেকুৱা হৈছে যে এজন শিক্ষকে প্ৰহাৰ কৰাৰ পিছত ছাত্ৰজনৰ আঘাত পাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে বিভিন্ন অভিযোগ উঠিছে। এই অভিযোগৰ বিষয়ে আমাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ বিষয়ববীয়াসকল আছে বা আমাৰ ৰাজহ চক্ৰৰ বিষয়া আছে বা শোণিতপুৰ জিলা উপায়ুক্ত মহোদয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটাই অনুৰোধ জনাইছোঁ, এই ঘটনা সন্দৰ্ভত তদন্ত হ'ব লাগে আৰু উচিত তদন্ত হ'ব লাগে। যোনে দোষী কৰিছে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। তেওঁৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে। যদি টিচাৰজনে মৰাৰ ফলত তেওঁৰ মৃত্যুবৰণ কৰিব লগা হৈছে তেন্তে টিচাৰজনে শাস্তি পাব লাগে। যদি ইয়াৰ ঠাইত কিবা ইয়াৰ আঁৰত বেলেগ কথা আছে তেন্তে সেই সম্পৰ্কেও উচিত তদন্ত হ'ব লাগিছে। এতিয়া একো গম পোৱা নাই যে দোষী কোন। গতিকে অভিযোগ উঠিছে, বিভিন্ন অভিযোগ। এই অভিযোগসমূহ মাৰিব লাগে আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ ওপৰত এটা আৰক্ষী প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'ব লাগে। ইতিমধ্যে আপোনালোকে যোৱা ৰাতি মানে টিচাৰজনক এৰেষ্ট কৰা হৈছে। তেওঁলোকে এতিয়া হাজতত আছে আৰু যিটো ঘটনা ঘটিছে ইয়াৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে, তদন্ত হ'ব লাগে আৰু কৰ্তৃপক্ষ যিটো স্কুল যিটো ডিপাৰ্টমেণ্টৰ ওপৰত তদন্ত চলাব লাগে গভৰ্ণমেণ্টে।